আমখিনি চাফাকৈ ধুই প্ৰথমে এনেধৰণে টুকুৰা টুকুৰকৈ কাটি ল'ব নিজৰ চাইজত। তাৰ পাছতে অলপ সৰহকৈ নিমখ দি মই যেনেধৰণে ভিডিঅ'টোত দেখুৱাই গৈছোঁ আপোনালোকে চাই থাকক। সৰহকৈ নিমখ দি পেলাই 2-3 ৰাতি এনেধৰণে নিমখতে সিজাই ল'ব। মানে কিছুমানে ধৰক বইল কৰি লয়, তেনেকৈ বইল কৰি নলৈ এনেধৰণে যদি নিমখতে মানে আমখিনি 2-3 ৰাতি থৈ দিয়ে একো বেয়াও নহয়। লগতে চাওকচোন মই এইখিনি হৈছে এতিয়া কেঁচা আম মই নিমখ দি থৈ দিছোঁ। বাকী এইফালে 10 কেজি আছে, এয়া বনাই থৈছোঁ। আগতে মই এটা ভিডিঅ'ত দেখুৱাইছিলোঁ। 2-3 গৰাকী বাইদেৱে মানে অনুৰোধ কৰিছিলে, সেইবাবে মই আজি ভিডিঅ'টো লৈ আহিছোঁ। মই আচাৰ অনবৰতে বনাই থাকোঁ, মাজে সময়ে বিক্ৰীও কৰোঁ, লগতে হোটেলৰ কাষ্টমাৰক খাবলৈ দিওঁ, সেইটো সকলোৱে জানেই। যে কি নহওক কেইবাগৰাকী বাইদেৱে মানে অনুৰোধ কৰাৰ বাবে আজি দীঘলীয়াকৈ দেখুৱাই দিছোঁ। এয়া চাওকচোন, 2 দিনৰ পাছত আপোনালোকক দেখুৱাইছোঁ। 2-3 দিন বা তাতকৈ বেছি দিনো থ'ব পাৰে, একো বেয়া কথা নহয়। এতিয়া লাহেকৈ আটাইখিনি এটা ফুটা লগা খৰাহিয়ে হওক বা চালনীয়ে হওক, ডলাই হওক, এনেধৰণে আমখিনি মানে আনলোড কৰি দিব লাগিব, টুকি দিব লাগিব নিমখৰ পানীৰ পৰা। যিহেতু আমত থকা আঠা গোটেই নিমখতে মানে পানী হৈ ওলাই গ'ল। যে কি নহওক এতিয়া মই এটা ৰ'দ দিম, আপোনালোকে বেছিকৈও শুকুৱাই ল'ব পাৰে, একো কথা নাই, কিন্তু মই এটা ৰ'দহে দিম। ইয়াত কি কি মছলা ব্যৱহাৰ কৰি আটাইখিনি আপোনালোকক দেখুৱাই আছোঁ। মোৰ ইয়াত 10 কেজি আম আছে, তাৰে 5 কেজিহে মই আজি আচাৰখিনি বনাম। মানে এতিয়া আবেলি সময় আপোনালোকক দেখুৱাইছোঁ, চাওকচোন এটা ৰ'দতে খুব ধুনীয়াকৈ পানীটো শুকাই গ'ল। নিমখ আকৌ ব্যৱহাৰ কৰিব নালাগে। যদি এনেধৰণে নিমখতে মানে 2-3 ৰাতি থৈ লয়, তেতিয়াহ'লে আকৌ এবাৰ নিমখ দিব প্ৰয়োজন নাই। ইয়াৰে 5 কিলো এতিয়া মই মানে আচাৰ বনাম, বাকী 5 কিলো আজি নবনাওঁ। বহুতে অনুৰোধ কৰি আছিলে, সেইবাবে দেখুৱাইছোঁ। ৰেড চিলি 3 চামুচ দিছোঁ 5 কেজিত, ৰংটো ধুনীয়া হ'বৰ বাবে। লং, ইলাচি, ডালচেনি মই খুব ধুনীয়াকৈ মছলা বনাই ৰেডি কৰি ৰাখিছিলোঁ। সেয়েহে 5 কিলো যে দেখিছে নহয় আপোনালোকে, ইয়াত মানে 200 গ্ৰাম মই ধৰক মছলা দিছোঁ। লং, ইলাচি, ডালচেনি, চফ একেলগে মিশ্ৰণ কৰি পেলাই মই পিচি থৈছিলোঁ। খুব ধুনীয়াকৈ এতিয়া মিশ্ৰণটো কৰি দিম। তেল কিন্তু খুব কম দিলেও হয়। এতিয়া মই 500 গ্ৰাম তেল ব্যৱহাৰ কৰিছোঁ, কিয়নো নিমখৰ পানীত যেতিয়া ধৰক থোৱা হয়, মানে নিমখত 2-3 দিন যেতিয়া আপোনালোকে আমখিনি থ'ব, তেতিয়া জানেনে এটা কথা, তেল কমকৈ দিলেও হয়। যদিহে আমখিনি বহুত শুকুৱাই পেলায়, তেতিয়া কিন্তু ধেৰ তেল দিব লাগিব। যদি কমকৈ শুকুৱাই মানে এটা ৰ'দহে দিয়ে, তেতিয়াহ'লে বহুত বিশেষকৈ তেল প্ৰয়োজন নাই। আমখিনি বেয়াও নহয়, ভিনেগাৰ দিবও প্ৰয়োজন নাই, যিহেতু বহুত টেঙা আম। ইয়াত কিন্তু জলকীয়া মই এতিয়া নিদিওঁ, জলকীয়া মই পিচি আছোঁ, পাছতহে মানে দিম। জলকীয়াখিনি পিচি পেলাই দিম পূৰা। এতিয়া খুব ধুনীয়াকৈ মিশ্ৰণ কৰি দিলোঁ। যিসকলে অনুৰোধ কৰিছিলে নিশ্চয় চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট কৰিব। আমৰ আচাৰ ৰেডি হৈ গ'ল। খুব সহজতে বহু দিনলৈ এনেধৰণে সংৰক্ষণ কৰিব পাৰিব। সেয়েহে সেয়া জলকীয়া পিচি আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।